যে যিটো চিফ ইলেক্টৰেল অফিচাৰে কৈছে আৰু যিটো বৰ্তমান ইলেকশ্যন গাইডলাইনতো আছে সেই গাইডলাইনটো হৈছে কি যে প্ৰথমতে ড্ৰাফ্ট ৰোল পাব্লিছ হ'ব ড্ৰাফ্ট ৰোল পাব্লিছ হোৱাৰ পিছত যদি ড্ৰাফ্ট ৰোলত কাৰোবাৰ ওজৰ আপত্তি থাকে অৰ্থাৎ কাৰোবাৰ নাম বাদ পৰি গ'ল তেওঁ তাত উঠাব পাৰিব আৰু কাৰোবাৰ নাম যদি কাটিব লাগে তাকো কমপ্লেইন কৰি 7 নম্বৰ ফৰ্ম যোগে কমপ্লেইন কৰি কাটিব পাৰিব এইটো ব্যৱস্থা অলৰেডি আছে আৰু এইটোৰ পিছত ফাইনেল ভোটাৰ লিষ্টখন ওলাই যায় ফাইনেল ভোটাৰ লিষ্ট ওলাই যোৱাৰ পিছত এতিয়া আমাৰ অসমত যিটো শিডিউল দিছে এই শিডিউলটোৰ মতে 27 ডিসেম্বৰত ড্ৰাফ্ট ৰোল ওলাব আৰু 27 ডিসেম্বৰত ড্ৰাফ্ট ৰোল ওলোৱাৰ পিছত 27 ডিসেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ মানে প্ৰায় 20 দিন 22 দিন সময় দিছে ক্লেইমছ এণ্ড অবজেকশ্যন ফাইল কৰিবলৈ ঠিক আছে তাত আমাৰ কোনো আপত্তি নাই আৰু 10 ফেব্ৰুৱাৰীৰ দিনাখন ফাইনেল ভোটাৰ লিষ্ট ওলাব এতিয়া প্ৰশ্নটো আহিছে ইলেকশ্যন কমিশনে এই দফাটোৰ গয়না লৈ তেওঁলোকে কৈছে যে ফাইনেল ৰোলখন ওলাই যোৱাৰ পাছতো নমিনেশ্যন ফাইল কৰাৰ 10 দিনৰ আগলৈকে ভোটাৰ লিষ্টত নাম ভৰাই থাকিব পাৰিব এইটো বৰ সাংঘাতিক কথা এইটো প্ৰভিজনটো আছে নো ডাউট এইটো আগতেও আছিলে কিন্তু তাৰ অৰ্থ এইটো নহয় যে এই প্ৰভিজনটোৰ গয়না লৈ যধে মধে তেওঁলোকে যধে মধে হাজাৰ হাজাৰ মানুহৰ নাম বাহিৰৰ পৰা আমদানি কৰি আনি ইয়াত ভৰাব এইটো নহয় এই প্ৰভিজনটো যদিও আছে ইয়াত এই কথাটোও কৈছে কি কৈছে যে তেনেকুৱা ক্ষেত্ৰত এক্সেপশ্যনেল কেছতহে পাৰিব যধে নহলেতো ড্ৰাফ্ট ৰোল পাব্লিছ কৰিবলৈ দিয়াৰ কোনো দৰকাৰেই নাছিলে ইমান দীঘলীয়া প্ৰচেছ এতিয়া কালিৰ পৰা আৰম্ভ হ'ব ঘৰে ঘৰে যোৱা গতিকে ইমান দীঘলীয়া প্ৰচেছ দি ভোটাৰ লিষ্টখন বনোৱাৰ কোনো দৰকাৰেই নাছিলে যদি সবেই যদি নমিনেশ্যনৰ 10 দিনৰ আগলৈকে নাম ভৰাই থাকিব পাৰে তেতিয়াহ'লেতো কোনো দৰকাৰ নাছিলে এইটো প্ৰচেছত সেইটো সবেই নোৱাৰে ইলেকশ্যন কমিশনে ইয়াৰ এতিয়া আমাৰ বিজেপি চৰকাৰে যাতে ইয়াৰ গয়না ল'ব নোৱাৰে আমি তাৰ কাৰণে আপোনালোকৰ যোগেদি আমি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে হয় এই প্ৰভিজনটো আছে সেইটো হৈছে এক্সেপশ্যনেল কেছত সাপোজ এনেকুৱাবিলাক কেছ সাপোজ কোনো এজন কেণ্ডিডেট উঠিব খুজিছে তেওঁৰ সেই সমষ্টিত নামটো নাই সেই সমষ্টিৰ ভোটাৰ হ'ব লাগে তেওঁৰ নামটো সাপোজ নাই তেতিয়া বেলেগ সমষ্টিৰ পৰা তেওঁৰ নামটো ট্ৰেন্সফাৰ কৰি তাত আনি ভৰাব পাৰে সাপোজ কোনোবা এঠাইৰ পৰা মানুহ এজন ঠিক ইলেকশ্যনৰ 5 দিন আগত ট্ৰেন্সফাৰ হৈ আহিলে চৰকাৰী কৰ্মচাৰী বা বেচৰকাৰী কৰ্মচাৰী কিবা প্ৰতিষ্ঠানৰ কৰ্মচাৰী ট্ৰেন্সফাৰ হৈ আহিল তেওঁ এতিয়া তাত ভোট দিব বিচাৰিছে তেনেকুৱাবিলাক এক্সেপশ্যনেল কেছতহে এনেকুৱা নহয় যে তাৰ হাজাৰে হাজাৰে ৰেলত মানুহ লৈ আনিম হাজাৰে হাজাৰে মানুহ আমি আনি ইয়াত ভৰাম নাম ভৰাম অনলাইনত আমি বাংগালুৰত থাকি বোম্বাইত থাকি হাজাৰ হাজাৰ আমি অনলাইনত ফৰ্ম এপ্লাই কৰিম আৰু নামবিলাক আমি ভৰাম সেইটো কিন্তু হ'ব নোৱাৰে সেইটো হ'বলৈ আমি নিদিওঁ যিটো বিহাৰত কৰিছে বা অন্য ৰাজ্যত কৰিছে আমি যিটো অভিযোগ পাইছোঁ সেইটো অসমত যাতে হ'ব নোৱাৰে আমি তাৰ কাৰণে আমি কংগ্ৰেছ দল এলাৰ্ট আছোঁ